আৰু এইফালে আমাৰ হনুমানৰ গাড়ী আহি পেলাই কেছটো নগেন এই যে পিছত ইয়াৰে ছাত্ৰ ছাত্ৰী ইমান মৰম দিলে ইয়াৰে বাচ্চাকে হনুমান চাৰিওফালে হনুমান হৈ গৈছে তো পুৰা প্ৰচাৰ চলাই আছে হনুমান তো যি কি নহওক ৰাইজ তো প্ৰথম যাম হনুমানক চোৱাৰ আগে আমি হনুমান মন্দিৰত যাম তো বেতুবাত গম পাইছে আজি ভিডিঅ'টো কি হ'ব গৈছে তো হেল্ল' এভৰিৱান মই টিপছন লিপজাৰ ক'লে আপোনালোকে বম স্বাগতম জনাইছো তো পলম নকৰা হওক ভিডিঅ'টো হিৰ' হণ্ডা গাড়ী ষ্টাৰ্ট কৰোঁ কিন্তু ৰ'ব মানে বৰষুণটোত ভেকুলীৰ বিয়া আছিল না ভেকুলীৰ বিয়া পাতিছে যিহেতু পুৰা বৰষুণ দিছে আৰু এইফালে মিনি আৰু এইফালে আমাৰ সৰুটোই পুৰা একদম হনুমান চাবি না নাই হনুমান চাবি না হনুমান তো ৰাইজ আৰু এটা কথা কিন্তু বতৰটো বেয়া বাকী যি কি নহওক আজি মানে বিহুৰ ফেচাছো আছে ৰ'ব তাতো যাব লাগিব মানে ভত্তৰে বিহু আছে ফেচাছ না তো ৰাইজ এইফালে হনুমান আহি পেলাই আৰু এইফালে হিমাংশুদা আছে আমাৰ কি খবৰ ভাইটি আছ আৰু এইফালে আমাৰ হনুমান আছে এই ল'ৰা ছোৱালীবিলাকে চাই আছে হনুমানক সকলোৰে বাপ হনুমান গম পাইছাতো একেলগে স্পাইডাৰমেন সুপাৰমেন সকলোৰে বাপ আৰু এইফালে আমাৰ হনুমানৰ গাড়ী আহি পেলাই তো এয়া চাই লওক হনুমানৰ গাড়ী এখন জয় হনুমান কৈছে জয় হনুমান চাবানে নাই চাব লাগিব ন এইয়া চাওক হনুমান কিন্তু এটা কথা কওঁ হনুমান হবলৈ হলে এটা ভাগ্য লাগিব যিটো আপোনাৰ আছে কি কব এই ক্ষেত্ৰত কি কব কোনোবাই ক'ৰবাত লিখি থৈ দিছিলে সেইকাৰণে আজি হনুমান হৈ কেনে ওলাব পাৰিছো নহয় জানো নিশ্চয় একদম আৰু যি কি নহওক অসমত প্ৰচাৰ চলি আছে কেনেকুৱা অনুভৱ বহুত ধুনীয়া আমি এইমাত্ৰ তপবনৰ পৰা আহিলোঁ আৰু তাতে কণমানি শিশুকেইটাক লগ পাই ইমান ভাল লাগিলে মনটো ইমান সৰল হৈ কেনে ইয়াতে আহি পাইছে ইয়াতে উপস্থিত হৈছে তাৰপিছত ইয়াৰে ছাত্ৰ ছাত্ৰী ইমান মৰম দিলে ইয়াৰে বাচ্চাকেইটা খুব ভাল লাগিছে এই এক্সপিৰিয়েঞ্চটো বহুত বেলেগ আৰু এইটো অভিজ্ঞতাটো বহুত বেলেগ এইটো আশীৰ্বাদ বুলি ক'ব লাগিব এইটো আশীৰ্বাদ এইটো মৰম এইটো ক'বাৰ কৰ্ম এটা সেই বস্তুটোৱে এতিয়া ক'ব পাৰিম আচ্ছা অনুভৱ কেনেকুৱা যে হনুমান হৈ কেনেকুৱা অনুভৱ আপোনাৰ বহুত বেছি ভাল হনুমান নহয় কিন্তু হনুমান ভক্ত ময়ো কিন্তু মই হনুমানহে তেওঁ বাপৰে বাপ আমি সব ভক্তহে আৰু বাকী ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ মৰম 18 তাৰিখে আহি আছে 18 তাৰিখে আমাৰ নতুন চিনেমা জয় হনুমান আহি আছে সমগ্ৰ অসমত মুক্তি লাভ কৰিব দৰ্শক ৰাইজৰ বাছ মৰম আমি বিচাৰিম আৰু ইয়াতকৈ বেছি কি আপোনালোকৰ মৰমে আমাৰ আশীৰ্বাদ আমাৰ হিমাংশুদা তোৰ বহুত দিনৰ মূৰত লগ পালো যি কি নহওক আমাৰ কথা বতৰা হৈ থাকে বিশেষ এখন ফিল্ম জয় হনুমান কিন্তু স্পাইডাৰমেন সুপাৰমেন সকলোৰে বাপ হনুমান যি কি নহওক হনুমান গুচি হনুমান হ'ল কেছটো নগেন এই যে হনুমান গুচি হনুমান হৈ গ'ল আৰু এইটোৱে চিনেমাখনৰ কাহিনী তোমাক এটা কথা কৈ থওঁ যে এই চিনেমাখনৰ যেতিয়া শ্বুটিং শেষ হৈছিলে তাৰে 9 মাহ পিছত আৰু এটা দৃশ্য শ্বুট কৰা হৈছিলে আৰু সেই দৃশ্যটো গোটেই চিনেমাৰ ইউনিটৰ পৰা গোপনে ৰখা হৈছিলে কাকো জানিব দিয়া হোৱা নাছিলে আৰু শেষত খুব কম মানুহ লৈ সেই চিনেমাৰ কাহিনীটো শ্বুট কৰা হৈছে আৰু সেই যে যিটো দৃশ্য সকলোৰে পৰা গোপনে ৰখা হৈছিলে আনকি হনুমানৰ পৰা গোপনে ৰখা হৈছিলে সেই দৃশ্যটোতে গোটেই চিনেমাখনৰ আচলতে ৰহস্যটো লুকাই আছে বঢ়িয়া যি কি নহওক ভাল লাগিল আৰু আপোনালোকে জানে আমাৰ দাদাৰ ফিল্ম কেনেকুৱা হয় ইয়াৰ পিছত কি কিবা আহিব না নিশ্চয় আহিব প্ৰথমতে এতিয়া হনুমান আহিল তাৰপিছত আৰু জয় হনুমান
জানা সঁচাকে জানা বাপৰে আমাৰ শিক্ষাগুৰু তৰাইজ আৰম্ভ কৰিছিলোঁ আমাৰ ঘৰত ভিডিঅ'টো আৰু শেষ কৰি আছোঁ কুশলদাৰ মানে এইখন চেলুনত
মানে সেয়ে আৰু নৰ্মেল আৰু তো মানে ইউনিক নাম এটা আছে হনুমেন তো স্পাইডাৰমেন ছুপাৰমেন সকলোৰে ভাৱ হনুমেন তো সকলোৱে চাব আহিব অসমীয়া ফিল্ম যিহেতু কিবা এটা আমাৰ এনেও হিমাংশু দাৰ ফিল্মত মানে কিবা এটা থাকে আৰু ভাল লাগে কিবা এটা যি কি নহওক এইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ ইউটিউব চেনেলটো চাৰাকাপাইট কৰি দিব